সপ্ত বৈকুণ্ঠত পৰিণত ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ। ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ আজি হৈছে পঞ্চম তথা অন্তিমটো দিন। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত আয়োজিত হৈছে এই 5 দিনীয়া সদৌ অসম ভাওনা সমাৰোহৰ। প্ৰতিযোগিতাত প্ৰতিদিনে দুখনকৈ ভাওনা প্ৰদৰ্শিত হৈছে আৰু আজি অসম লাইভ 24 তথা NRD গ্ৰুপৰ অধ্যক্ষ নিপেন দাসো উপস্থিত হ'ব কিছু সময় পাছতে এই ভাওনা সমাৰোহত। আমি পোনপটীয়াকৈ লৈ গৈছোঁ আপোনালোকক ঢেকীয়াখোৱা বৰনামঘৰলৈকে। আমাৰ সতীৰ্থ সুমন্ত মাধৱ বৰা উপস্থিত আছে। সুমন্ত, কি দেখুৱাব পৰিৱেশ? হয় চাওক, আজি হৈছে অন্তিমটো দিন আৰু অসম লাইভ 24 আৰু NRD গ্ৰুপত উদ্যোগত ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হৈ থকা ভাওনা সমাৰোহৰ অন্তিমটো দিনৰ প্ৰথমটো দৰ্শনী ভাওনা ইতিমধ্যে আৰম্ভ হৈছে আৰু মই এই মুহূৰ্তত আপোনালোকক এটা বিশেষ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। লোকাৰণ্য পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰত। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত যি 5 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈ থকা ভাওনা সমাৰোহৰ আজি অন্তিমটো দিন। এই অন্তিমটো দিনৰ যি ভাওনা, এই ভাওনাৰ প্ৰদৰ্শন বৰ্তমান হৈ আছে আৰু যোৰহাট সমান্তৰালভাৱে শিৱসাগৰ, গোলাঘাট ইত্যাদি প্ৰান্তৰ পৰা জনতাৰ ব্যাপক সমাগম দেখিবলৈ পোৱা গৈছে। প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ তিয়কে বৰ্তমান মুচুকুন্দৰ জনাৰ্দন দৰ্শন আৰু জৰাসন্ধ বধ নামৰ ভাওনা ভাগি পৰিৱেশন কৰি আছে। ইয়াৰ পিছতেই দ্বিতীয় দৰ্শনী আৰম্ভ হ'ব আৰু আজি অসম লাইভ 24ৰ যি স্বত্বাধিকাৰী বা আমাৰ যি CMD ছাৰ নিপেন দাস ডাঙৰীয়া কেইটামান মুহূৰ্তৰ পাছত আহিব। আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন প্ৰান্তৰ পৰা জনতাৰ সমাগম ঘটা বৰ্তমান পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আইতা কেইগৰাকীমান আছে, যিফালে চাই কেমেৰাৰ লেন্সেৰে ঢুকি পোৱালৈকে কেৱল মানুহ আৰু মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে। আমি পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। এয়াই হৈছে গুৰুজনাই দেখুৱাই থৈ যোৱা কৃষ্টি সংস্কৃতি আৰু গুৰুজনাৰ আদৰ্শ ধৰি ৰখাৰ স্বাৰ্থত অসম লাইভ 24ৰ এই বিনম্ৰ প্ৰয়াস আৰু এই প্ৰয়াসৰ প্ৰতি জনতাৰ যি অভূতপূৰ্ব সঁহাৰি, সেই সঁহাৰিয়ে আমাক আপ্লুত কৰিছে। গুৰু সংস্কৃতি ধৰি ৰখাৰ যি চেষ্টা অসম লাইভ 24ৰ হাতত লৈছিল আৰু ঢেকীয়াখোৱাবাসীয়ে আমাক যি সহায় সহযোগিতা আগবঢ়ালে, সেই সহায় সহযোগিতাৰ বাবে ভাষাৰ আচলতে অভাৱ। তেওঁলোকৰ আমি ধন্যবাদ জনাবলৈ আদহীয়া লোকসকল বৰ্তমান বহি আছে। ভাওনা ভাগি কেনেকুৱা পাইছে? ভাওনা চাই ভাল লাগিছে, ভাল লাগিছে। এই ভাগি ভাওনা চালে? মই তিনিখন চালোঁ। বৰদেউতাৰ বয়স কিমান হ'ল? 85। 85। ভাওনা চাই ভাল পাইছে? পাইছোঁ, আজিহে আহিছোঁ। আজিহে আহিছে। এতিয়ালৈকে যি দেখিছে ভাল লাগিছেনে? ভাল লাগিছে। সৰু সৰু ল'ৰা ছোৱালীবোৰে চুৰিয়া তুৰিয়া পিন্ধি ওলাই আহিছে, ভাল লাগিছে নে দেখি? ভাল লাগিছে, ভাল লাগিছে। আৰু আমাৰ চেনেলৰ উদ্যোগতে ভাওনা ভাগি হৈছে, আমাক আশীৰ্বাদ দিব বিচাৰিবনে, কি ক'ব? আশীৰ্বাদ দিব লাগিব, আশীৰ্বাদহে কথা। আমি অইন কি কৰিম, আশীৰ্বাদহে দিয়া। আমি ধনখনটো দিব নোৱাৰোঁ, আশীৰ্বাদটোৱে ডাঙৰ। ঠিক আছে। আদহীয়া লোকসকল বৰ্তমান ইয়াতেই তেওঁলোকক আসন দিয়া হৈছে। বৰমা কেনেকুৱা পাইছে? ভাল পাইছোঁ। ভাল লাগিছে? এজন মানুহে যে এসপ্তাহ ধৰি এই মহান কামখন কৰিব পাৰিছে, ধন্যবাদ দিছোঁ আৰু নৃত্য দলৰ ধন্যবাদ দিছোঁ। কেইভাগি ভাওনা চালে? আজিয়ে প্ৰথম চাইছেনে আগতেও চাইছে? আজিয়ে চাইছোঁ। চাইছে? ঠিক আছে। আপুনিও চাইছেনে? আজি চাইছোঁ, আমি ভালেই লাগিছে। ঠিক আছে। আপোনাৰ ঘৰ ক'ত? এই ওচৰত কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু এয়া আমাৰ সৈতে বৰ্তমান আছে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি। আমি অকণমান কথা পাতিব বিচাৰিছোঁ। আৰু আজি অন্তিমটো ৰজনী, জনতাৰ ব্যাপক সমাগম, কি ক'ব বিচাৰিব? মহাপুৰুষৰ পবিত্ৰ তীৰ্থক্ষেত্ৰত এই বৈকুণ্ঠ সদৃশ ভক্তমান ৰাইজৰ সহযোগত অসম লাইভ 24 NRD গ্ৰুপৰ CMD নিপেন দাস ডাঙৰীয়া আগবঢ়োৱা 10খন বনাৰ আজি শেষ ৰজনী। প্ৰথমখন আৰম্ভ হৈছে আৰু দ্বিতীয়খন আমাৰ 8:30 বজাৰ পৰা আৰম্ভ হ'ব। সেই ৰাইজৰ যি অফুৰন্ত সঁহাৰি, এই সঁহাৰিত আমি সঁচাকৈ ঢেকীয়াখোৱাবাসী, ঢেকীয়াখোৱা পৰিচালনা সমিতি, নাম সমিতি বা কৃষ্টি সমিতি, এই অঞ্চলৰ ৰাইজ আমি সকলোৰে চৰণত সেৱা জনালোঁ। আৰু বিশেষকৈ আমাৰ দাস ডাঙৰীয়াক আমি সৰ্বতো প্ৰকাৰে মংগল কামনা কৰিছোঁ। তেখেত কুশলে থাকক, তেখেত মংগলে থাকক আৰু তেখেতৰ পৰিয়ালবৰ্গ বা তেখেতৰ চেনেলৰ কৰ্মকৰ্তাসকল সকলো মংগলে থাকিবলৈ আশীৰ্বাদ কৰিলোঁ। হাজাৰ হাজাৰ মানুহ, আজি আমি চকী দিব পৰা নাই, মানুহে থিয় হৈ চাব লগা হৈছে, কি ক'ব? ৰাইজ তাতে সন্তুষ্ট হৈছে আৰু আগলৈও এনেধৰণে
আমি ৰাইজৰ সহায় পাম, ৰাইজে আশীৰ্বাদ দি থাকিব আৰু উঠি অহা প্ৰজন্মই আধ্যাত্মিক ৰক্ষা কৰি ভাওনা জগতৰ লগত জড়িত হওক। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পিকু এবাৰ আমি অকণমান আগুৱাই যাম আৰু এয়াই হৈছে পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা জনতাৰ সমাগম দেখিবলৈ পোৱা গৈছে। আবাল বৃদ্ধ বনিতাৰ পৰা প্ৰতিটো স্তৰৰ জনতা কণমানিসকলক এইদৰে লৈ অহা পৰিলক্ষিত হৈছে আৰু এই পদক্ষেপ আমি হাতত লৈছিলোঁ। আৰু এইবাৰ আমি আয়তীসকলৰ সৈতে কথা পাতিম। সকলোৱে কাম কৰি আছে, চাহ তামোল দি আছে, পাল পাতি দিছে নেকি? পাতি দিছোঁ, ভাল পাতি দিছোঁ। আৰু বাইদেউ কেনেকুৱা অনুভৱ? ইমান ধুনীয়াকৈ সকলোকে শুশ্ৰূষা কৰিছে। ভাল লাগিছে, বহুত ভাল লাগিছে, ভাল লাগিছে। আৰু এয়া হৈছে পৰিৱেশ। আমি আপোনালোকক সেই পৰিৱেশটোৰ সৈতে এই মুহূৰ্তত একাত্ম কৰিছোঁ। আৰু আজি আমি আসন দিব পৰা নাই, আমি অকণমান কথা পাতিম। আজি আমি আসন দিব পৰা নাই, ইমান সংখ্যক লোক, যথেষ্ট সংখ্যক আচলতে থিয় হৈ থাকিব লগা হৈছে। অভূতপূৰ্ব ৰাইজৰ সঁহাৰি আজি অন্তিমটো ৰজনী, কি ক'ব বিচাৰিব? নমস্কাৰ। আমি পোনপ্ৰথমে আছাম লাইফ আৰু NND গ্ৰুপৰ আমি অভিনন্দন জনাইছোঁ। আজি আছাম লাইফ 24 অধ্যক্ষ মহোদয়ে যি পদক্ষেপ লৈ ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত ভাওনা কম্পিটিশ্যন কৰিছে, এইটো এটা ব্যক্তিক্ৰমী অনুষ্ঠান চেনেল। আৰু আমি ইতিমধ্যে আমাক কৈছোঁ যে কোনো চেনেলে আজিলৈকে এনেকুৱা ভাওনা প্ৰদৰ্শনৰ প্ৰতিযোগিতা পতা দেখা নাই। পোনপ্ৰথমবাৰ এই আছাম লাইফৰ অধ্যক্ষ নিপেন দাস ডাঙৰীয়াই আজি যি ভাওনা প্ৰতিযোগিতাত আমাৰ দেখুৱাইছে, আমাৰ অভূতপূৰ্ব সঁহাৰি। আমি মানুহক আসন দিব পৰা নাই, এতিয়া আমি আকৌ চকী অনাই আছোঁ, আমি আসনৰ ব্যৱস্থা কৰি আছোঁ। আৰু আমি অৱশেষত নিপেন দাস ডাঙৰীয়াক ভৱিষ্যতৰ উন্নতি কামনা কৰি আমি আকৌ যাতে এনেকুৱা বাহুল্য এখন ভাওনা সমাৰোহ পাতে, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পিকু অকণমান আমি বাহিৰলৈ যাম, আয়তীসকলৰ কাম কেনেদৰে চলে সেয়া আমি অকণমান দেখুৱাব বিচাৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা আচলতে অঞ্চলটোৰ যিসকল আয়তী আছে তেওঁলোকে পাল পাতি লয় আৰু এইদৰেই ভকতক আচলতে শুশ্ৰূষা জনায়। আৰু পিকুৱে যদি অকণমান কেমেৰাটো ওপৰলৈ উঠায়, এতিয়াও বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে। আমি পৰিৱেশ সেই মুহূৰ্তত দেখুৱাইছোঁ। বিভিন্ন প্ৰান্ত আইগৰাকী যথেষ্ট কষ্ট হৈছে, খুব ধুনীয়াকৈ সকলোকে সুচাৰুৰূপে তামোল এখন দিয়াই হওক, চাহ একাপ দিয়াই এই কামবোৰ কৰি আছে। কেনেকৈ সাজু হৈছে? পাল পাতি দিছিল, আজি শেষ হ'ব, বেয়া লাগি আছে নেকি? নাই, বেয়া লগা নাই। একচুৱেলি আমি কৰিব সুখী হৈছোঁ কামভাগ। যিহেতু আমাৰ ঘৰত এনেকুৱা এটা অনুষ্ঠান হৈছে, আমি বহুত সুখী হৈছোঁ। সকলো মহিলা ওলাই আহিছোঁ, সকলোকে ধন্যবাদ থাকিল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াও দৰ্শকৰ সমাগম দেখিবলৈ পোৱা গৈছে, জনতা আহিয়ে আছে, হাজাৰ লোক, প্ৰায় 20,000ৰো অধিক দৰ্শকৰ সমাগম ঢেকীয়াখোৱা বৰনামঘৰত। পোনে পৰিৱেশ দেখুৱাইছোঁ। আয়তীসকলৰ ব্যস্ততাও আমি আপোনালোকক দেখুৱাই থাকিম। এইদৰে আচলতে এই পৰিৱেশৰ মাজত উদ্বুদ্ধ হৈ সকলোৱে আগবঢ়া পৰিলক্ষিত হৈছে আৰু সেই পৰিৱেশৰ সৈতে এই মুহূৰ্তত মই একাত্ম কৰিছোঁ। এয়া হৈছে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। আৰু সময় যিমানেই গতি কৰিছে, সিমানেই আধ্যাত্মিকতাৰ মাজত সকলোৰে মনবোৰ আজি অকণমান হ'লেও বেয়া লাগিছে, আৱেগিক। কিয়নো আজি এই ভাওনা সমাৰোহৰ অন্ত পৰিব, 5 দিনে ৰজন জনাই থকা গাঁওখন অকণমান হ'লেও গোমা হ'ব। গতিকে এই পৰিৱেশটোৰ সৈতে একাত্ম কৰিলোঁ। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ নিপেন দাসৰ এই তৎপৰতা, এই প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ সুমন্ত।